হয়, আমি আজি 60জন মানুহ যোগদান কৰিছোঁ। এতিয়া কথা হ'ল কি আমি আজি নতুনকৈ ইউপিপিএলৰ তলত যোগদান কৰিছোঁ, কাৰণ আমাৰ বহুত সমস্যা আছে। যোৱা 5 বছৰত আমি একোৱেই নাপালোঁ, কাৰণ বিজেপিয়ে মানে আমাৰ ৰাইজে বহুতে ভোট দিলে, কিন্তু মানে খালী হিচাপে ভোট দিছে, কিন্তু আমি একো নাপালোঁ। আমাৰ বৰ্মনখিনি অন্তত আমি একো নাপালোঁ আৰু, কাৰণ আমাৰ বহুত সমস্যা আছে। চাওক এতিয়া নদী আমাৰ গৰাখহনীয়া, আনকি মানে নদী আমাৰ মানে প্ৰত্যেক বছৰে বছৰে খেদি এতিয়া আমাৰ মানে যিখিনি মানে ঘৰ আছে আমাৰ এইখিনি চব উঠি যাব। প্ৰত্যেক বছৰে 2-4জনকে উঠি যাব লগা হয়। ইপিনে আমাৰ কি কয় ৰাজহুৱা যিটো ৰাস্তা, আমাৰ মানে ল'ৰা ছোৱালী স্কুলত কলেজত যাৱাৰ হ'লেও আমাৰ মানে সেইটো ৰাস্তাও আমাৰ উন্নয়ন হোৱা নাই। ইপিনে আমাৰ মন্দিৰ যিটো আমি মানে ৰাজহুৱাভাৱে আমাৰ যিটো মন্দিৰ, এই মন্দিৰটো আমি এতিয়ালৈকে তাৰমানে আমি একো কৰিব নোৱাৰোঁ। আপোনালোকে দেখাই পাইছে আমাৰ মন্দিৰটোৰ অৱস্থা, কি অৱস্থাত আমি চলি আছোঁ। তাৰমানে সেইফালৰ পৰা মানে আমি মানে কি কয় ৰাজনীতিৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই। আজি আমি ইউপিপিএলৰ দলত যোগদান কৰিছোঁ। এতিয়া কথা হ'ল কি আমাৰ মানে এই ইউপিপিএলৰ দলে যাতে আমাৰ যিটো আমাৰ অভিযোগ, সেই অভিযোগগিলা যাতে আমাৰ মানে পূৰণ কৰে, আৰু সেই তেখেতসকলে এইটো আমাৰ আহ্বান যাতে আমাৰ মানে যিটো আগত আমাৰ সমস্যা, এই সমস্যাবিলাক যাতে আখৰে আখৰে পূৰণ কৰে। আজিৰ এই চোৱাপুৰ প্ৰাইমাৰীৰ আণ্ডাৰত আমাৰ বেটাগাঁও বৰ্মন চুবুৰীত সকলো ৰাইজে ইয়াত উপস্থিত আছিল, আৰু তেখেতসকলৰ জ্যেষ্ঠ আৰু তেখেতসকলৰ গাঁৱৰ যিসকলে নেতৃত্ব লয়, চেংৰাই হওক বা আমাৰ জ্যেষ্ঠসকলেই হওক বা আই মাতৃসকলেই হওক, সকলোৱে কৈ আছিল যে আমাক ইয়াত ইউপিপিএল দলত যোগদান কৰিম বুলি, আৰু সেই হিচাপে তেখেতসকলে আমাক আদৰি লৈছে, আৰু সেই হিচাপে আমি আহিছোঁ। আৰু সকলোৱে ৰাইজে ইয়াত যিসকল জ্যেষ্ঠ, যিসকলে যুৱক যুৱতী আৰু যিসকলে মানে আই মাতৃসকল, তেখেতসকলে চবেই ইউপিপিএলত যোগদান কৰিছে। আৰু তেখেতসকলক মোৰ তৰফৰ পৰা বা ইউপিপিএল দলৰ পৰা সকলোকে মই স্বাগতম কৰিছোঁ, ৱেলকাম কৰিছোঁ, যাতে অনাগত দিনবোৰত ইউপিপিএলে এই অঞ্চলত বা বেটাগাঁও যিটো লেফ্ট ছাইড পৰে, ইয়াত আমাৰ ইউপিপিএল দল হিচাপে অনাগত দিনবোৰত ইলেকশ্যনত ভালকৈ সকলোৱে মিলিজুলি কাম কৰি কিনি ইয়াত যিখিনি দলে খেলিব ইলেকশ্যন, ইয়াৰ চাই অধিক ভোট দিয়াৰ কাৰণে তেখেতসকলে কাম কৰিব, আৰু তেখেতসকলে মানে প্ৰস্তুত হৈছে, আৰু তেখেতসকলে এতিয়া মানে কথা দিছে, আৰু সেই হিচাপে এই বেটাগাঁও লেফ্ট ছাইডে ভাল এটা পজিশ্যনত থাকিব বুলি আমি ইউপিপিএল দল হিচাপে আমি আশা কৰিব পাৰিম। এতিয়া আজিৰ যোগদানটো 60জনৰো অধিক তেখেতসকলে বিপিএফত আছিলে, বৰ্মন চুবুৰীটো, কোনোবা বিজেপিতো আছিলে, সকলোৱে ইয়াত যোগদান কৰিছে, আৰু সেই হিচাপে আমি যোগদান পৰ্বতৰ কাৰ্যসূচীটো সকলোকে আদৰি লৈ আমি কাম কৰিম, আৰু তেখেতসকলক একগোট হৈ এই অঞ্চলত এই ৰাইজৰ কাৰণে, ইয়াৰ উন্নয়নৰ কাৰণে যিখিনি 17 বছৰত কাম কৰা নাছিল, আৰু এতিয়া যি হৈ আছে, ইয়াৰ নেতৃত্বত যিবোৰ কাম হ'ব লাগিছিল, ইয়াৰ নোহোৱাৰ কাৰণে ৰাইজে অলপমান ক্ষোভ আছে, আৰু সেই ক্ষোভৰ কাৰণে সকলোৱে ইউপিপিএল দলক আদৰিছে, আৰু প্ৰমোদ ছাৰৰ নীতি আৰু আদৰ্শ এই 4 বছৰত যিবোৰ কাম কৰিছে, সকলোকে লৈ মিলিজুলি যিটো শান্তি প্ৰতিষ্ঠা কৰিছে, আৰু ইয়াৰ কাৰণে তেখেতসকলে যোগদান কৰিছে। 60জনৰো অধিক যোগদান হৈছে, আৰু সেই হিচাপে অনাগত দিনবোৰত আমাৰ চুকলাই চাপঙত ভাল এটা দিন আহিব বুলি আমি আশা কৰিব পাৰিম।